এনেকুৱা বুলি বুকা বুলি জানা হলে মই কাপোৰ বেলেগ পিন্ধি আহিম গম পাইছো তাৰে বহুত জানে দেই আগতে কৰি দিও এই বানপানীৰ সময়ত যথেষ্ট আমাৰ কঠীয়া মৰিলে আৰু এই কঠীয়া যাতে আমাৰ জনসাধাৰণৰ অসুবিধা হ'ব নালাগে খেতিয়কসকলৰ অসুবিধা হ'ব নালাগে এই কাৰণে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে সহযোগিতা আমি এতিয়া কঠীয়া পোৱাৰ ব্যৱস্থা কৰিছোঁ যাতে প্ৰত্যেকজন খেতিয়কক আমি সহায় কৰিব পাৰে আৰু যিসকল খেতিয়কসকলকো অনুৰোধ কৰিছোঁ যাৰ কঠীয়া মৰিছে তেখেতসকলে ইয়াৰ পৰা কঠীয়া লৈ যাব পাৰে এইটো বিনামূলীয়াকৈ দিয়া হ'ব কৃষি বিভাগৰ আমাৰ টোটেল বানগ্ৰস্ত মানুহখিনিৰ কাৰণে টোটেল আমি 80 হেক্টৰছৰ কাৰণে কৰিছোঁ এতিয়া এইটো 1 হেক্টৰত আমি কৰিছোঁ কঠীয়া পাৰিছোঁ আৰু যিসকলক আপোনালোকে গম পাইছে মাজুলীতে এতিয়া এইবাৰ বেছ বান হৈছে আৰু চবৰে ক্ষতি হৈছে সেইকাৰণে আমি তেখেতসকলক সহায় কৰিবৰ কাৰণে আজি এইটো উদ্বোধনীহে কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110